সদৌ অসম ভাওনা সমাৰোহ থাওৰা মৌজা আৰু বেতবাৰী মৌজা ৰাইজৰ সহযোগত আৰু কোৱামৰা সন্দিকৈ গাঁৱৰ ৰাইজৰ সহযোগত আতিথ্যত আজি অনুষ্ঠিত হ'ব আৰু এই সংগমস্থলীত প্ৰায় 5,000 আই মাতৃসকলে নাম পৰিৱেশন কৰিব আৰু তাৰ লগতে 7দিনীয়া ভাওনা সংস্কৃতি আমাৰ অঞ্চলৰ যিটো কৃষ্টি সংস্কৃতি আমাক টনকিয়াল কৰি আহিছে। গুৰুজনাই সৃষ্টি কৰা এই ভাওনা সংস্কৃতিয়ে আমাক একতাৰ দোলেৰ বান্ধ খাই আনিছে আৰু অসমীয়া মানুহ আমি জীয়াই ৰাখিবলৈ হ'লে বা জীয়াই থাকিবলৈ হ'লে আমি সংস্কৃতিবান হ'বই লাগিব আৰু সংস্কৃতি আমাৰ চিনাকি। আৰু আমাৰ স্থানীয় যিসকল যুৱক যুৱতী আৰু স্থানীয় ৰাইজে এই ভ্ৰাম্যমান বুলি ক'ব লাগিব, প্ৰত্যেক বছৰে বেলেগ বেলেগ অঞ্চলত হয় সদৌ অসম ভাওনা সমাৰোহ। আমি আশা কৰিছোঁ প্ৰায় 5,000 মানুহৰ ইয়াত প্ৰত্যেক দিনাই ভাওনা সমাৰোহ উপভোগ কৰিবলৈ আহিব আৰু নৱপ্ৰজন্মৰ মাজত আমাৰ গুৰুজনাৰ যিটো সংস্কৃতি সেই সংস্কৃতি লৈ গৈ আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাৰ যথেষ্টখিনি কৰণীয় আছিলে আৰু এইখিনি উদ্যোক্তা মণ্ডলীৰ সহযোগত আমি কৰি উঠা দেখা পাইছোঁ আৰু তেখেতসকলৰ ৰাইজক আমি আশা কৰিছোঁ যে আমাক ৰাইজৰ উপস্থিতিয়ে সাহস দিব, অনুপ্ৰেৰণা দিব আৰু আগলৈ ভাওনা সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৱে উদগনি জনাব বুলি আশা কৰিছোঁ। আমি গত বছৰতে এইবাৰো বেতবাৰী মৌজা আৰু থাওৰা মৌজাৰ সৌজন্যত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰু কোৱামৰা সন্দিকৈ ৰাইজৰ আতিথ্যত আমি 9দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা পাতিবলৈ আয়োজন কৰিছোঁ। আমি যি 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে এই 9দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আমি 18 জানুৱাৰীৰ দিনাখন মহিলাসকলৰ দ্বাৰা 5,000 মহিলাসকলে দিহানাম এই মঞ্চতে পৰিৱেশন কৰিব আৰু আমি আশা কৰিছোঁ সকলোজন ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগ দিহা পৰামৰ্শ একান্তই কামনা কৰিছোঁ। কাৰণ এই অনুষ্ঠানভাগী আমাৰ উঠি অহা নতুন প্ৰজন্মক গুৰুজনাৰ যি সাধনা, জীৱনজোৰা সাধনা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি এখন প্ৰেমময় সমাজ গঠন কৰিবৰ বাবে আমি এই 5মবাৰৰ বাবে আমি ভাওনা প্ৰতিযোগিতা পাতিবলৈ আয়োজন কৰিছোঁ। এই সকলো ভক্তপ্ৰাণ ৰাইজক আমি আদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণাকর জাগেরি নাহিকেও পাম তুহারি শরণ রেণু শত কৌটি বারেক করহু প্রণাম তুহারি শরণ রেণু শত কৌটি বারেক করহু প্রণাম। জয় জয়তে জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ নিমিত্তে সদৌ অসম ভাওনা প্ৰতিযোগিতা 2026 বেতবাৰী মৌজা আৰু থাওৰা মৌজাৰ একত্ৰাপিত হৈ থাওৰা মৌজাৰ সৌজন্যত শিৱসাগৰবাসী ৰাইজৰ সহযোগত সাংস্কৃতিক মন্ত্ৰালয় অসম চৰকাৰৰ সহযোগত কোৱামৰা সন্দিকৈ গাঁৱৰ ৰাইজৰ আতিথ্যত 9দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ যি ভাওনা সমাৰোহৰ আমি আয়োজন কৰিছোঁ, এই ভাওনা সমাৰোহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ এইটোৱে যে আমি উঠি অহা নৱপ্ৰজন্মক আধ্যাত্মিক চিন্তা চেতনাৰ দ্বাৰাই গুৰুজনাৰ সংস্কৃতি ৰক্ষা কৰি কেনেদৰে এখন সুস্থ সবল সমাজ গঠন কৰি আমি আমাৰ সমাজখনক আগুৱাই নিব পাৰোঁ তাৰে প্ৰয়াস কৰি আমি আমাৰ এই ভাওনাভাগী আমি কৰিবলৈ আয়োজন কৰিছোঁ। গতিকে আমি আমাৰ সদৌ অসমবাসীক আমি পোনপ্ৰথমতেই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আহি থকা ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ, আহক আমি সকলোৱে লগ লাগি গুৰুজনাৰ এই অমৰ সৃষ্টি ভাওনাক প্ৰসাৰ আৰু প্ৰচাৰ কৰাত সকলোৱে আমি আগবাঢ়ি গৈ আমাৰ জীৱন ধন্য কৰোঁ আৰু উঠি অহা নৱপ্ৰজন্মক আমি নতুন বাটেৰে আগুৱাই নিওঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।